হৰভোগত আকৌ পথ দুৰ্ঘটনা। বৰপেটা জিলাৰ হৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত দহলপাৰা গাঁৱৰ মাজেদি পাৰ হৈ যোৱা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নামনিলৈ বাগৰি পৰিল এখন মহিন্দ্ৰা বলেৰো পিকআপ ভান। আৰু এই দুৰ্ঘটনাটো সংঘটিত হৈছে আজি দুপৰীয়া প্ৰায় ১২:১৫ বাহনখনৰ চালকৰ ভাষ্য অনুসৰি যোগীঘোপাৰ পৰা বৰপেটালৈ ইটা কঢ়িয়াই আনিছিল বাহনখনে আৰু বৰপেটাত ইটাখিনি থৈ উভতি যাওঁতেই হঠাতে বাহনখনৰ ইঞ্জিনৰ সমস্যা হোৱাত বলেৰো পিকআপ ভানখন ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নামনিত বাগৰি পৰে। অৱশ্যে সৌভাগ্যক্ৰমে আঘাতপ্ৰাপ্ত নহল বাহনখনত থকা চালক আৰু হেণ্ডিমেন কোনো এজনেই। আৰু দুৰ্ঘটনাগ্ৰস্ত হোৱা বলেৰো পিকআপ ভানখনৰ পঞ্জীয়ন নম্বৰ হ'ল S12ACH683। উল্লেখযোগ্য যে কিছুদিন আগতেই পাঠশালাত অসম সাহিত্য সভাৰ অধিৱেশন চলি থকা সময়তেই পাঠশালা অধিৱেশনৰ পৰা উভতি আহি থকা কোকৰাঝাৰৰ সাহিত্য সভাৰ প্ৰতিনিধি দলৰ বাহনখনো দুৰ্ঘটনাগ্ৰস্ত হৈ নামনিলৈ পৰি গৈছিলে প্ৰায় একেখিনি ঠাইতেই। আৰু তাৰ পিছতে আজি প্ৰায় একেখিনি ঠাইতেই সংঘটিত হৈছে দ্বিতীয়টো দুৰ্ঘটনা। কৰপৰা আহিছিলে গাড়ীটা? বৰপেটাৰ পৰা ক'ত যাই আছিলি? বৰপেটাৰ পৰা ক'ত যাই আছিলি? ইটা অনাৰ কাৰণে নেকি? কি কাৰণত যাই আছিল? ঘৰত যাই আছা? বৰপেটাৰ পৰা কিবা মাল লৈ গৈছিলি? কি মাল? ইটা। ব্ৰেক ফেল হৈছে নেকি? ষ্টাৰ্টিং ফেল। গাড়ীত কিমানজন আছিলি? দুইজন। আৰু একজন বাকী এজন ক'ত? দহলাপাৰাৰ পৰা উদয়ন নাথৰ ৰিপৰ্ট, নিউজ টাইম 3।